10,000 বন্তি প্ৰজ্বলন MLA বিশ্বজিৎ ফুকনৰ সমগ্ৰ দেশৰ লগতে অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ উৎসৱ মুখৰ পৰিৱেশ জয় শ্ৰীৰাম ধ্বনিত মুখৰিত সৰু পথাৰ সৰপথাৰ আৰু বৰপথাৰ নগৰৰ মাজমজিয়াত শতাধিক ৰাইজৰ উপস্থিতিত প্ৰজ্বলন কৰিলে 10,000 বন্তি ইফালে সমষ্টিটোৰ বিধায়ক বিশ্বজিৎ ফুকনেও ৰাইজৰ সৈতে বন্তি প্ৰজ্বলন কৰা দেখা পোৱা গ'ল আমাৰ ওচৰত MLA গৰাকীৰ কিছু মন্তব্য আছে শুনে ল'ব বিচাৰিছো বৰপথাৰৰ পৰা প্ৰাঞ্জল প্ৰধানৰ ৰিপৰ্ট NS24 ডিজিটেল আজি দিনটো সমগ্ৰ ভাৰতবাসীৰ বাবে এটা অতি মহত্বপূৰ্ণ দিন 500 বছৰীয়া পৰাধীনতাৰ যি সাংস্কৃতিক অগ্ৰাসনৰ যি প্ৰতীক সেই প্ৰতীকক উফৰাই আজি ৰাম জন্মভূমি ৰামলীলা মন্দিৰ স্থাপিত হ'ল অযোধ্যাত ৰাম মন্দিৰ স্থাপিত হ'ল আমি সমগ্ৰ ভাৰতবৰ্ষৰ বাসীয়ে আজি আনন্দ কৰিছোঁ আমাৰ সনাতনী হিন্দু ধৰ্মৰ বিজয় যাত্ৰাত আমি সুখী হৈছোঁ সৰু পথাৰতো আমি পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে এই উৎসৱ এই আনন্দ উদযাপন কৰিছোঁ সৰু পথাৰত ৰাতিপুৱা আমি হোম যজ্ঞৰ জৰিয়তে সৰু পথাৰ হনুমান মন্দিৰত আমি অনুষ্ঠান কৰিছিলোঁ সৰু পথাৰত শোভাযাত্ৰা হৈছিল বৰপথাৰতো শোভাযাত্ৰা হৈছিল আৰু সন্ধিয়া আমি বৰপথাৰত 10,000 মাটি চাকি বৰপথাৰ নগৰত আমি জ্বলাইছোঁ আৰু ইয়াৰ জৰিয়তে আমি পোহৰক আহ্বান জনাইছোঁ ৰামচন্দ্ৰ অযোধ্যালৈ ঘূৰি অহাৰ দিনটোতো দীপাৱলী মনা হৈছিল আৰু আজিও ৰামচন্দ্ৰই অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা কৰা ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা এই শুভ লগ্নত আমি দীপাৱলী পালন কৰিছোঁ আৰু আমি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সৰু পথাৰবাসী আজি সুখী হৈছোঁ